53 বছৰীয়া হ'ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জন্মদিনৰ শুভক্ষণত ৰাজ্যবাসীলৈ বিশেষ বাৰ্তা জুবিন গাৰ্গৰ। উপজা দিনৰ শুভেচ্ছা জনোৱা প্ৰতিগৰাকীকে কৃতজ্ঞতা জ্ঞাপন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। ইফালে জন্মদিনৰ দিনাই জুবিন গাৰ্গে ঘোষণা কৰিলে নতুন চিনেমাৰ নাম। ডিচেম্বৰৰ পৰা কাম আৰম্ভ হ'ব লগা ছবিখনৰ নাম ৰৈ ৰৈ বিনালে। কি ক'লে জুবিন গাৰ্গে চাওঁ আহক। প্ৰথমতে মোৰ জন্মদিনত আজি 18 নৱেম্বৰ 2024 আপোনালোকে ইমান মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ সমগ্ৰ অসমবাসীক। আৰু আমি আজি আছোঁ মোৰ ষ্টুডিঅ'ত, ZG ষ্টুডিঅ' জুবিন গাৰ্গ মিউজিকেল। মই আছোঁ, ৰাজেশ ভূঞা আছে, মোৰ বন্ধু শ্যামন্তক মোৰ কো প্ৰডিউচাৰ, কাঞ্চনজংঘা আমি একেলগে কৰিছিলোঁ, গৰিমা আছে। সকলোকে মৰম শুভকামনা নতুন বছৰৰ সকলোকে জনাইছোঁ। আৰু আমি আজি মিলিত হৈছোঁ অকল জন্মদিন বুলি নহয়, এটা এনাউন্সমেণ্টৰ কাৰণে। সেইটো এটা ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে। নতুন চিনেমা আহিব ডিচেম্বৰত, আমি লঞ্চ কৰিম। চিনেমাখনৰ নাম হৈছে, দেখুৱাই দিছোঁ, এখন স্ক্ৰিপ্ট। আমি পোষ্টাৰ ৰিলিজ নকৰোঁ, স্ক্ৰিপ্ট ৰিলিজ কৰিছোঁ। স্ক্ৰিপ্টখন কাইলৈ আমি বিলাই দিম গোটেই অসমত। চবেই পঢ়িব, পঢ়ি নিজৰ মতে বনাব পাৰিব। ৰৈ ৰৈ বিনালে। থেংক ইউ এণ্ড লাভ।